প্ৰথম শিকিবলগীয়া কথাটো হ'ল প্ৰথম কথা শিকিবলগীয়া নহয় প্ৰথম শিকিবলগীয়া কথাটো হ'ল কাৰণ মনত ৰাখিবা যে বাক্য এটাৰ শব্দ ইফাল সিফাল হ'লে তাৰে অৰ্থটো সলনি হৈ যাব পাৰে ৰাইট সো প্ৰথম শিকিবলগীয়া কথাটো হ'ল যে চৰকাৰী বিদ্যালয়ত পঢ়িলে বা মাতৃভাষা মাধ্যমত পঢ়িলেই যে আমি পিছ পৰি থাকিম তাৰ কোনো মানে নাই ঠিক আছে গতিকে আমি চৰকাৰী বিদ্যালয় আৰু মাতৃভাষা মাধ্যমত পঢ়ি আহি যদি আমি আইআইটিৰ নিচিনা এটা মহান অনুষ্ঠানত আহি আজি উপনীত হ'ব পাৰিছো তোমালোকেও নিশ্চয় নিজৰ নিজৰ ক্ষেত্ৰত খুব ভাল স্থানত উপনীত হ'ব পাৰিবা আৰু এনে নহয় যে তোমালোক সকলোৱে গৈ পেলাই আইআইটিৰ অধ্যাপক হ'ব লাগিব এনে নহয় মোৰ মতে সকলো কামৰে সমান মূল্য আছে আৰু সেই এতিয়া কথা হ'ল ধনী দুখীয়া যিয়েই নহওক তুমি যি বেকগ্ৰাউণ্ডৰ পৰা নাহা কিয় আমিতো কেতিয়াও আমি মা দেউতাক নিজৰ পচন্দৰ মতে আমি পচন্দ কৰিব পাৰোঁ নেকি আমিতো নোৱাৰোঁ আমিতো এনেকৈ ক'ব নোৱাৰোঁ যে মোক এইটো মা লাগে মোক এইটো দেউতা লাগে ৰাইট মোক এজন একদম কোটিপতি মা লাগে কোটিপতি দেউতা লাগে মোক এজন চাইণ্টিষ্ট দেউতা লাগে এনেকৈতো তোমাকে কেতিয়াও নহয় ৰাইট আমি য'ৰ পৰা আহিছোঁ আমি তাক কেতিয়াও আমি কি কৰিব নোৱাৰোঁ ত্যাগ কৰিব নোৱাৰোঁ হয়নে ইংৰাজীতে ক'বলৈ গ'লে উই কেনট চুজ আৱাৰ পেৰেণ্টছ ৰাইট সেইকাৰণে তোমালোকে য'ত জন্মগ্ৰহণ কৰিছা তাতে সন্তুষ্ট হৈ থাকিবই লাগিব গতিকে তোমালোকে যিখিনি সুবিধা পাইছা সেই সুবিধাখিনি লৈয়ে তোমালোকে আগুৱাই যাব লাগিব সেই আৰু এই ক্ষেত্ৰত মোৰ এটা ব্যক্তিগত কথা কওঁ যে তোমালোকক এটা কথা কৈছোঁ যে ময়ো একদম মই নকওঁ যে খুব পিছপৰা কিন্তু ময়ো একদম সাধাৰণ ঘৰৰ পৰা মোৰ দেউতা মাত্ৰ প্ৰাথমিক বিদ্যালয়ৰ ২য় শ্ৰেণীলৈকে পঢ়া শুনা কৰিছে আৰু মোৰ মা ৩য় শ্ৰেণীলৈকে গতিকে তেনেকৈ যদি ভাবা মোৰ মা মানে বেছি শিক্ষিত আছিলে দেউতা